কেইদিনমান লাগিব জানো একাউণ্টত পইচাকেইটা সোমাবলৈ? সেইকেইটা সোমোৱা হ'লে ভালেকেইটা কাম দিলেহেঁতেন। ক'ত ইমান সোনকালে পইচা সোমাই দিব? কমচে কম এমাহ এটা লাগিবই। আৰু তই কুকুৰা পুহিম বুলি কৈছ, কুকুৰাই আনিব লাগিব আকৌ। যি টি কাম কৰি খৰচ কৰিবলৈ নোৱাৰ নহয়। বৈ কলৈ? নগেন মহাজনৰ দোকানলৈ। আইও, তই বোৱাৰীজনী কথাটোকে ধৰিয়ে আছ মানে এতিয়ালৈকে? নেলাগে আকৌ দোকানলৈ গৈ কৈ থৈ আহিবগে নেলাগে। কথাখিনি ভালকে বুজি পালা নহয়? পালো। হ'ব নহ'লে এতিয়া মই চাৰিআলি পালোহি। হ'ব হ'ব। কিবা অসুবিধা হ'লে ফোন কৰিবা। হ'ব। সেই দুজনী ঘৰ পালেগে নে নাই জানো? পিছফালৰ পৰা ঘপককে মাত খা লগাই দিছে, ভয়ে খাই গৈছিলো। বোৱাৰীয়ে পূজা পাতলৰ কথা বেছিকে কৈ থকা ঢংটোলে চাই বেলেগ কিবা এটা হোৱা গতেহে লাগিছে দেই। কথাষাৰ নহ'লে ডাইৰেক্ট খোলাখুলিকে সুধিয়ে চাওঁ নি কি হৈছে বুলি? নেলাগে তেনেকুৱা ভুল নকৰিবি। কাইলৈ শিৱৰাত্ৰি, অন্ততঃ কাইলৈ দিনটোলৈকে বাট চা। যদি মই ভবাটোৱে হৈছে তেতিয়াহ'লে কাইলৈ এনেও প্ৰমাণ পাবি। বাপেক পুতেকে একেলগে বহি কি কথা পাতি আছে হয়? কিনো পাতিবি হয় বোৱাৰী? সদায় পতাবোৰকে আৰু। কেনিবা গৈছিল নে ডাইৰেক্ট দোকানলৈকে আহিছ? যোৱাষা গৈছিলো বেংকলে, খালি ঘৰৰ পৰা ওলাই আহোঁতে একেবাৰে আপোনালোকৰ বোৱাৰীজনীৰ পাৰ্টিটো দোকানতে খাই থৈ যাম বুলি সোমালো। পাৰ্টি? আমাৰ তাইৰ ভাগৰ আকৌ কি পাৰ্টি খুইদ? চাকৰিৰ পাৰ্টি আকৌ। নতুনকে চাকৰি নাই পোৱা জানো তাই এবাৰ? খুইদে কিনো কথাবোৰ কয় সপোন দেখা নিচিনা। চাকৰি পাবলৈ পৰীক্ষা দিব লাগিব নহয় খুইদ। পৰীক্ষাই নাই দিয়া দেখোন তাই। কোনে ক'লে হয় আপোনাক? মই আকৌ চাকৰি পালে বুলিহে ভাবিছিলো। এনেই সোমালো পদুমী খুইদ। বল যাওঁগৈ। মই আকৌ চাকৰি তাকৰি পালে বুলিহে ভাবিছিলো। মানে আমি তাইক বেংকৰ পৰা ঘূৰি অহা সময়ত লগ পাইছিলো। পিছফালৰ পৰা ইমান ডাঙৰকে মাতিলো গোটেই বজাৰ মানুহবোৰৰ আগত। তাই আকৌ মোক মুখৰ মাত খা দিবলৈ টান পালে। সেইবোৰ আকৌ চাকৰি পোৱাৰ লক্ষণহে। সেইকাৰণে আকৌ আমি দুজনীয়ে পাৰ্টিটো খাই থৈ যাওঁ বুলি দোকানতে সোমাই দিছিলো। ক'লে গ'ল জানো কাম নাইকিয়া কেইটা এইকেইটা? গৰুৱে পাকঘৰ দৰ্জা ভাঙি কি আছে কি নাই ভিতৰত খাই এদাই কৰিব এতিয়া। ক'ৰবালে গ'লে ঘৰখন চাব দেই বুলি কথা এষাৰ কৈ থৈ নাযায়। এতিয়া সিহঁতৰ ঘৰত গৰু সোমালে মোৰ বাহিৰে খেদা মানুহে নাই। যা ক'ত ঘৰত সোমাইছ? মানুহ নথকা ঘৰত যা। গৈছা। মা এয়া দেই আহি গ'ল মাল। ক'ত লোকৰ ঘৰত গৰু খেদাই ফুৰিছেনো আপুনি? গুচি আহক। গোটেই চাউলে হাতে পাতে খাই এদাই কৰিলে এইটোৱে। খাবলৈ দিয়ক। মই হোৱা হ'লে ছাগলী দুটা মানুহ সোমোৱাইহে থৈ আহিলোহেঁতেন। লখিমী অনিষ্ট কৰা দেখি খেদি থৈ আহিলোগে আৰু। একো নহয়, গুণ নহলেও ধৰ্ম হ'ব। আনিলিগে তেতিয়াহ'লে মাল। আজিহে গম পাইছো দেই, ভাগত পাবলৈ টান। হ'বতো নকয়, দামী বস্তু নহয় জানো? তাতে প্ৰসাদ হাথিয়াৰবোৰ আনিছনে লগত? আনিছো, চব একেবাৰে যোগাৰ কৰি লৈ আহিছো। ইচ্ছা কৰিলে এতিয়াৰ পৰাই দোকান খুলিবই পাৰিব আপুনি। আহক ধুনীয়াকে সজাই মেলি লওঁগে। বৈ এখেতৰ কি হ'ল জানো? অকণমান খঙত থকা যেন লাগিছে দেখোন। কেনেবাকে কিবা কথা গম পাইছে নি বাৰু? হেৰা আহিছে। তেখেত এক হ'লে মই দুই হ'ব লাগিব, তেতিয়াহে মোৰ কাম হ'ব। হেৰা শুনিছা, কথা এটা পাতিবলগীয়া আছিলে তোমাৰ লগত। কাইলৈ পূজা পতাৰ কথা নে বেলেগ কিবা কথা? পূজাৰ কথা বাহিৰে বেলেগ কথা পাতিবলৈ মোৰ হাতত সময় নাই। কালিৰ পৰা তুমি কেলে এনেকুৱাখন কৰি আছা? প্ৰথমতে কৈ লওক, কাইলৈ শিৱৰাত্ৰি ডাঙৰকে পাতিবলৈ কিমান যা যোগাৰ হৈছেগে সেই থাকক। সঁচাকে দেউতাই কোৱা নিচিনা তাইৰ গাত বেলেগ কিবা এজনহে লম্ভি আছে যেন লাগিছে। সৰু হোৱা কথাবোৰ সুধি দিলে কি কৰি দিয়ে ঠিক নাই। কাইলৈ পূজাটোকে ডাঙৰকে পাতি দিওঁচোন, তাৰপিছত দেখা যাব কি হয়। ৰক্ষা কৰিবা বাবা। যেনে তেনে ৰক্ষা। কাইলৈ দিনটো যেনে তেনে মেনেজ কৰি ল'বলৈ পাৰিলেই হ'ল আৰু। ইমান সময়ে নগেন মহাজনৰ পুতেকে ঘৈণীয়েকক পুৰা দিছে চাগে। শহুৱেকৰ আগতে কৈ থৈ আহিছো বাপেকে, শাহুৱেকে জানো এৰিব? ৰাতি ভাত নোখোৱাকে চকু পানী টুকি টুকি শুই থাকিব লাগিব। মোৰ আগত ফিট মাৰি দেখুৱাবলৈ আহে। মা, দেউতাই কেনেকুৱা খং উঠি আছে বুলি ভাবিছে? বাপে খং উঠি আছে কেলে? এদিন টাউনলৈ ওলাই যোৱা সহ্য কৰিব নোৱাৰে সেইজনে। আমাৰ অংক চাই মোৰ হাততে আপোনাৰ কাৰণে কিবা এটা দি পঠিয়াইছিলে পলিথিনত। আপুনি ঘৰত নথকা দেখি মই দেউতাক দি দিলোঁ। তাৰপিছত দেউতাই পলিথিনটো খুলি চালে, পলিথিনৰ ভিতৰত ডাঙৰ জিনিক জানাক লগা কাণফুলি এযোৰে, লিপষ্টিক এটাই, খাৰু দুযোৰ, তাৰপিছতে ফুল এপাহো ওলালে। কাগজ এখনতে ইংলিছত কিবা এটা লিখিও দিছে। মনৰ
মাকজনী সঁচাকে বৰ আচৰিত দেই মৰাজনী মোতকৈ 10 গুণ ছাৰ ভালকে মাত খা নলগালে বুলিয়েনো ঘৰত সোমাই কৈ থৈ আহিব লাগে নে বাপেক পুতেকৰ আগত মোৰে লাজ লাগি গ'লগে বাবাটো গেছতে চাহপানী অকণ বহাই দেচোন চাহপাত দুটামান সৰহকে দি বেংকত লাইন পাতি পাতি মুৰা চুৰা গধু গধু লাগি গ'লগে আপুনি কোৱা কথাষাৰ হয় যেন লাগিছে দেউতা আকৌ কিবা কৈছিলে নি সেয়াও কালিৰ পৰা একেটা ষ্টাইলতে আছে খং উঠা ষ্টাইলত তাৰপিছত অকল পূজা পতা কথাকে কৈ আছে ডাঙৰকে চিন্তা নকৰিবিচোন ৰহ আছে নহয় উপায় মোৰ মতে পূজা ভাগটো পাতিবই লাগিব আমাৰে কপাল ভাল বুজিছ ঘৰলে স্বয়ং বাবা আহিছে এবাৰ যিমান পাৰো ডাঙৰকে শিৱৰাত্ৰি ভাগ পাতিবহে লাগে এতিয়া তেতিয়াহ'লে যা যোগাৰ আৰম্ভ কৰিয়ে দিওঁ নেকি প্ৰথমতে চালিয়া বাবালে ফোন কৰ কেনেকে কি কৰিব লাগে কি কৰিব নালাগে তেওঁৰ পৰা দিহা পৰামৰ্শ লৈ ল'ব লাগিব বুজিছ তাৰপিছত সেইমতে আমি যা যোগাৰ কৰিম বাৰু প্ৰত্যেকবাৰে আপুনিয়ে যায় দেখোন মোৰ পূজা ভাগত এইবাৰ কিয় নোৱাৰো বুলি ক'লে বাবা এইবাৰ ওপৰৱালাই বেলেগ এটা দায়িত্ব দি থৈছে বাছা সকলোবোৰ তেওঁৰে কৃপা বাৰু তেন্তে আহিছো বম বম ভোলে বম বম ভোলে বম বম ভোলে ইমান সময়তো আহি যাব লাগিছিলে ফোন কিবা খেলি মেলি হৈ যোৱা নাইতো আহি গ'ল ফোন আহি গ'ল য'ত বাবাৰ কৃপা তাত কিহৰ চিন্তা হেল্ল' বম বম ভোলে বাবা মই মহাজনৰ ডাঙৰটো পুতেকে কৈছিলো কাইলৈ ঘৰত পূজা পাতিবি মোক সেইকাৰণে ফোন কৰিছ নহয় জানো বাছা হয় কিন্তু আপুনি আগতীয়াকে কেনেকে গম পালে বাবা ঐ কি অকৰা মকৰা প্ৰশ্নবোৰ কৰি আছ তেখেত বাবাৰ অৱতাৰ বুলি নেজানো নি তই ভালকে নিমন্ত্ৰণটো দে বস্তু পাতিবোৰ বাৰু যোগাৰ কৰিলি কিন্তু আমাৰ ৰাইজে গম পাব কেনেকে আমাৰ ঘৰতো প্ৰসাদ ভাগ যোগাৰ কৰিছো বুলি মই থাকোঁতেনো আপুনি সেইবোৰ কথাত মাথা মাৰিব লাগে নে চব ঠিক ঠাক কৰি থৈ আহিছো সময়মতে চবে নিজে নিজে লাইন ধৰিব আকৌ চবে গম পালেও বিপদ আকৌ সেই খাও চাবি কৈছোৱে দেখোন চিন্তা নকৰিব বুলি যাকে তাকে নাই কোৱা নহয় বাবাৰ মহিমা সঁচাকে বুজিবলৈ টান দেই শিৱৰাত্ৰিত প্ৰত্যেকবাৰে মোৰ ঘৰতে আদিৰ পৰা অন্তলৈকে থাকে এইবাৰ আকৌ একেবাৰে এখন্তেকো যাব নোৱাৰো বুলি কৈ দিলে ভোলা ক'ৰ পৰা আহিলিগে আজিৰ দিনটোতো তই এনেকে ঘূৰি ফুৰিবলৈ সময় পাইছনে সেইবোৰ কথা কৈ দুখ নিদিব জেঠাই এইবাৰ মোৰ ঘৰত শিৱৰাত্ৰি অকল নিয়মটোহে হ'ব আগৰ নিচিনা ডাঙৰকে পাতিবলৈ কাৰণে আমাৰ চালিয়া বাবাই একো নোহোৱা কৰি পেলালে কালি ময়ো গৈছিলো নহয় আমাৰ ঘৰত থাপনা এভাগ পাতো বুলি নিমন্ত্ৰণ দিবলৈ গলো বাবাই ডাইৰেক্ট নোৱাৰো বুলি ক'লে মই আকৌ তোৰ ঘৰত বন্দবস্ত কৰি থৈছ বুলিহে ভাবিছিলো নাই অ' জেঠাই এইবাৰ বাবাই ডাইৰেক্ট মোৰ ঘৰলৈও নাহো বুলিয়ে কৈ দিলে এখন্তেকো ক'ত বন্দবস্ত কৰি থৈছে আমাৰ প্ৰভুৱেহে জানে আৰু ভোলা পূজা পাতল সোনকালে শেষ হ'লে নহ'লে আমাৰ ঘৰলে পাক এটা মাৰিবি কাইলে চাই লওঁ ৰ ইনেই নাই মতা নাম্বাৰ 1 প্ৰসাদৰ ব্যৱস্থা কৰিছো যাম বাৰু তেতিয়াহ'লে জেঠাই ভোলা সাংঘাতিক বস্তু এইটো ভাত পানী এৰি দিব হলে বুলি কিন্তু সেইবিধ এৰি নিদিয়ে গম পাওঁ আমি চেহেৰা দেখিলেই গম পাওঁ দাড়িয়ে চুলিয়ে কাপোৰে গোটেইটো মৌ বাহটো গোটেই হৈ আছে ওচৰলে গ'লে সেইবিধ গোন্ধাই গোটেইটো মৰাটো সোমবাৰে মন্দিৰত একেবাৰে ৰাতিপুৱাই দিয়ে বুলি কোৱা শুনিছো এতিয়া সকলোবোৰ আপোনাৰ ওপৰতেই ভৰসা আপুনি মাত্ৰ গোটেইবোৰ ধুনীয়াকে চলাই নিলেই হ'ল আৰু মই থাকোঁতে একো চিন্তা নকৰিবি পুত্ৰী যেনেকৈ কম তেনেকৈ কৰি যা সফল হবি আপোনাৰ গুগল পে নম্বৰটো হোৱাটছআপতে দি থৈ দিবচোন বাবা ঠিক আছে বাৰু বাবাৰ কৃপা চব বাবাৰ কৃপা সেইজনী উকাইছে বুজিছ আহিবও লাগে আৰু মই নেলাগে বুলি কোৱাৰ পাছতো তাইক খাবলৈও লাগে আৰু মন্দিৰত প্ৰসাদৰ লগত দিয়াবোৰ খাব নালাগে দেই ইমানকে খাবলৈ ইচ্ছা কৰিছে যদি মোৰ আগৰ সেই দোকানখনৰ ওচৰতে গছ আছে পোখা কেইটামান ছিঙি আনি ভাজি খুৱাই দিবি কণীৰ লগত তাকতোকৰ বস্তুৱে নোজোৱে নহয় সেইজনীক সেইভাগে যদি একাহীমান ভাজি লৈ মাৰি দিয়ে সেইজনীয়ে ৰক্ষা পাব নিচা নধৰাকে থাকিব তেতিয়াহ'লে খুৱাই বোৱাই ভালকে শুৱাই থ'বলৈ বিচনাকেইখনহে ঠিক কৰি থওঁ আৰু উপায় নাই জীৱনত বাকী চব বস্তু ট্ৰাই কৰি পালোৱে আৰু হওক নহওক এইবিধে বাকী আছে পৃথিৱীলৈ আহিছো যেতিয়া খাই বৈহে মৰিম বুজিছ খাবলৈ আৰু বেলেগ বস্তু নেপালি বাবা লম্ভা মানুহৰ আগতে ভাং খাও কৰি আছ যে কাইলৈ যদি বাইহঁতৰ ঘৰলৈ গৈ খাবলৈ নোৱাৰো তই মোক এখন কাণ কাটি দিবি যেতিয়া একদম মজাকে নিচাটো লাগে হেনো তেতিয়া বোলে একেবাৰে আকাশত উৰি ফুৰা নিচিনা লাগে কি মজা লাগিব মৰাটো তোৰ
খাবি নি তয়ো বৌ লগত দুজনীয়ে ট্ৰাই কৰি চাওঁগে নহ'লে বেলেগ যি হ'লেও যি নহ'লেও আকাশত উৰিনো কেনেকুৱা লাগে সেইটোতো গম পাম ন পাগলী হলি তই পাগলী মাথাটো একেবাৰে বেয়া হ'ল তোৰ বুম বুম ভোলে বম বম ভোলে বাবা এতিয়া সকলো আপোনাৰ ওপৰতে ভৰসা এইবোৰ কৰি দিয়াৰ পিছত তাই আকৌ আগৰ নিচিনা হ'বনে বাবা বোৱাৰীজনী সদায় এনেকেই থাকি যাব নি বাবা সকলোবোৰ তেওঁৰ ইচ্ছা এইবোৰ কথা ঘপককে কৈ দিবলৈ নোৱাৰি যদি কাইলৈ পূজাৰ লগ্নৰ আগত অলৌকিক কিবা দেখা দিয়ে আপোনালোকৰ চকুৰ আগত তেতিয়াহে মই বিতংভাৱে গোটেইবোৰ কথা ক'ব পাৰিম তেতিয়াহ'লে কাইলৈ পূজাৰ ভাগ প্ৰভু পূজাভাগ নিঃসন্দেহে পাতিব লাগিব কি কি বস্তু লাগিব মই কৈ থৈ যাওঁ আপোনালোকে ভালদৰে মনত থৈ লওক গোটেই কেইপদ বস্তু যোগাৰ হ'লেহে পূজাভাগ হ'ব কাৰণ এইখন এখন সৰু সুৰা পূজা নহয় মহা আয়োজন কৰিব লাগিব বাবাৰ নামত মহা আয়োজন যা ঐ ল'ৰা কি চাই আছ দোকানৰ পৰা বহীখনে কলম এটা লৈ আন লিখি ল পাহৰি থাকিবি নহ'লে বাহিৰত কি হৈছে কি নাই হোৱা এপাক চাই আহোঁগে নি নাই নাই কেনেবাকে কোনোবাই দেখি পাব লাগিলে এনেই অসুবিধাহে হ'ব বাবা ইয়াৰ পৰা যোৱাৰ লগে লগে এনেও মোক ফোন কৰি কথাবোৰ ক'বই কি হয়গে ভগৱানে জানে আৰু দেই ভালো লাগিছে ভয়ো লাগিছে পাই লা 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 মংগল বাবাই মংগল কৰিব সকলোৰে বম বম ভোলে এতিয়াহে উশাহকণ পাইছো চাই থাকিবলৈ সময় নাই যা লৰালৈকে বজাৰ সমাব কৰি পেলাগে সৰভাগ বস্তু দোকানত আছেই দেখোন কেইটামানহে আনিবগে লাগে ইমান ডাঙৰ পূজাখনত নিজৰ ঘৰৰ দোকানত থকা বস্তুবোৰহে লগাবি নে তই পাই এইবোৰ ধেমালি কৰিবলগীয়া কথা নহয় যা গোটেইবোৰ বস্তু টাউনৰ পৰা কিনি আনগে হ'ব তেতিয়াহ'লে হেৰা শুনিছা বোৱাৰীক মাজে মাজে মৰমত মাত খা লগাই থাকিবা গাখীৰ চাখীৰ আছেই চাগে নহয় মাজে মাজে চাহ বিস্কুট গাখীৰ তেনেকেও দি থাকিবা তাক কেনেকে সেৱা ভকতি কৰিব লাগে মই জানো আপুনি চিন্তা কৰিব নালাগে বেচেৰীজনীয়ে গমেই পোৱা নাই নহয় তাইৰ গাত যে শিৱলম্ভী আছে হয়নে হাঁহিলে নহ'ব পুত্ৰী এতিয়া চব মই কোৱা মতে কৰি যা হ'ব বাৰু বাবা হ'ব মই এতিয়াই কৰিছো এনেও মই বস্তু কেইপদ আনিয়ে থৈ দিছো বাৰু কালি বজাৰলৈ যাওঁতে বোৱাৰী হ'ব নহ'লে বাবা এতিয়া মোৰ ৰুমলৈ মানুহ আহিছেই পটাপট কামটো কৰি লওঁ বম বম ভোলে কি সেইবোৰ মই সুধিছো সেইবোৰ কি মই নেজানো বিশ্বাস কৰক মই সেইবোৰ সঁচাকৈ একো নেজানো লাগে লাগে আৰু থাপৰ দুটামান মিছা কথা ক'বলৈ আহিছ আইও মোক নেমাৰিব মই সেইবোৰ একো নেজানো সঁচা কথা কৈছো একো নেজানো মই সেইয়া ওলালেহি কোনোবা শকুনি এটা চব এইবোৰৰ লগত থাকি থাকিয়ে হৈছে কৈছো নহয় চব এইবোৰৰ লগত থাকি থাকিয়ে শিকিছে শুনিছা নাই মাতি আছে সি সখীয়েৰে যোৱা আৰু চাবা কিন্তু ভুলতো যদি সিহঁতৰ আগত এইবোৰ কথা কোৱা নহয় তোমাৰ কিন্তু সেইখন গাল গাল হৈ নাথাকিব হ'ব দিয়ক নকওঁ তইহে বৰ ডাঙৰ কথা এটা হ'ল নহয় কি নগেন মহাজনৰ ঘৰত ডাঙৰ বোৱায়েকৰ কি হ'ল তাই হেনো ৰুমত শুই আছিলে শাহুৱেকে হেনো তাইৰ ভাগৰ গাটো ভাল নাই বুলি ৰুমলৈ সোমাই আহিছিলে গাখীৰ এগিলাচ দি থৈ যাওঁ বুলি তাৰপিছত কি আৰু যিটো দৃশ্য দেখিলে হেনো গাখীৰ চাখীৰ পেলাই শাহুৱেকে বিয়াই খুৱাই বাহিৰলৈ লৈ মাৰিলে কি দেখিলে আকৌ বিৰাট ডাঙৰ অজগৰ এডালে হেনো তাইৰ মূৰৰ ওপৰত যি ধুনীয়াকে ফে মেলি বহি তাইক ৰখীয়া হৈ আছিলে শাহুৱে গোটেইজনী চিঞৰ বাখৰ কৰি ৰক্ষা নাই হেনো